নমস্কাৰ বাতৰিলৈ স্বাগতম আৰম্ভণিতে ব্ৰেকিং নিউজ নলবাৰী আৰক্ষীৰ জালত পৰিছে কুমুদ কলিতা এছআই নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত হৈছে কুমুদ হাজোৰ কুমুদ কলিতা বৰ্তমান নলবাৰী থানাৰ আলহী আৰু কুমুদ কলিতাৰ বিৰুদ্ধে নিযুক্তিৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ আছে পূৰ্বে গ্ৰেপ্তাৰ হোৱা কুমুদ গোস্বামীৰ হৈ ধন সংগ্ৰহৰ অভিযোগ উত্থাপন হৈছে কুমুদ কলিতাৰ বিৰুদ্ধে আন এজনক কৰাপ্ত কৰিছে আৰক্ষীয়ে নলবাৰী আৰক্ষীৰ জালত পৰিছে কুমুদ কলিতা এছআই নিযুক্তি কেলেংকাৰীৰ অন্যতম অভিযুক্ত কুমুদ কলিতা আৰু হাজোৰ কুমুদ কলিতা বৰ্তমান নলবাৰী থানাৰ আলহী কুমুদ কলিতাৰ বিৰুদ্ধে নিযুক্তিৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে পূৰ্বে গ্ৰেপ্তাৰ হোৱা কুমুদ গোস্বামীৰ হৈ ধন সংগ্ৰহৰ এই অভিযোগ ৰাজ্যত মাদ্ৰাসা বন্ধ প্ৰক্ৰিয়া আৰম্ভ মাদ্ৰাসাৰ শিক্ষকক আন বিদ্যালয়ত সংস্থাপন 148খন মাদ্ৰাসাৰ শিক্ষকৰ সংস্থাপনৰ নিৰ্দেশনা আহিছে আৰু শিক্ষা বিভাগৰ উপসচিবে জাৰি কৰিছে নিৰ্দেশনা মাধ্যমিক শিক্ষা সঞ্চালকালয়ক নিৰ্দেশনা দিছে শিক্ষা বিভাগে বৃহস্পতিবাৰে মাদ্ৰাসা বন্ধ ঘোষণা কৰিছিল শিক্ষামন্ত্ৰীৰ যুক্তি আছিল যে ধৰ্মীয় শিক্ষাৰ বাবে চৰকাৰী ধন খৰচ নহয় আৰু তাৰ পিছতে ৰাজ্যৰ মাদ্ৰাসা বন্ধৰ যি প্ৰক্ৰিয়া সেয়া আৰম্ভ হৈছে মাদ্ৰাসাৰ শিক্ষকক আন বিদ্যালয়ত স্থাপন 148খন মাদ্ৰাসাৰ শিক্ষকক স্থাপনৰ নিৰ্দেশ অৱশেষত গ্ৰেপ্তাৰ হল হাইলাকান্দি জিলা অগপ সভাপতি আফতাব উদ্দিন লস্কৰ শুকুৰবাৰে শিলচৰ বিমানবন্দৰৰ পৰা হাইলাকান্দি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অগপ নেতাগৰাকীক গ্ৰেপ্তাৰৰ পিছতে হাইলাকান্দিলৈ লৈ অহা হয় আফতাব উদ্দিনক লকডাউনৰ সময়ত হাইলাকান্দি জিলাৰ মোহনপুৰ সমবায় সমিতিত সংঘটিত হৈছিল 40 লাখ টকাৰ চাউল আত্মসাতৰ ঘটনা আৰু এই ঘটনাৰ মুখ্য অভিযুক্ত আছিল সমিতিখনৰ পৰিচালন সমিতিৰ সচিব আফতাব উদ্দিন লস্কৰ তেওঁৰ বিৰুদ্ধে হাইলাকান্দি জিলা প্ৰশাসনেও ৰুজু কৰিছিল গোচৰ আৰু এই গোচৰৰ ভিত্তিতে আজি 5 মাহ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আফতাব উদ্দিনক উল্লেখযোগ্য যে যোৱা 5 মাহৰ পৰা পলাতক আছিল আফতাব উদ্দিন এপিনে গ্ৰেপ্তাৰৰ পিছতে শিলচৰ বিমানবন্দৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি আফতাব উদ্দিনে এয়া আলকাপুৰ সমষ্টিৰ বিধায়ক নিজামুদ্দিন চৌধুৰীৰ ৰাজনৈতিক ষড়যন্ত্ৰ বুলি মন্তব্য কৰিছে ডিসির কনফারেন্স হলত সিহঁতে কৈছে যে 2 মাসৰ চাউল আমি গভর্নমেন্টৰ পৰা দি দিম কিন্তু আজি পৰ্যন্ত কোনো গৰীবে এই 2 মাসৰ অন্ন পাওয়া নাই আফতাব উদ্দিন লস্কৰে যদি কয় আমি তো এতিয়া 4.5 বছৰ হোৱা নাই বিদেশ হোৱা হি 35 বছৰৰ পৰা এনেকা কৰি আহিছে প্ৰত্যেক বছৰত 2 এলৰ 3 এলৰ চাউল মাৰি দিয়ে এই আলকাপুৰ সমষ্টিৰ বিধায়ক হিচাপে ধন্যবাদ দিছো আলকাপুৰৰ প্ৰত্যেক ৰাইজৰ তৰফৰ পৰা মই ধন্যবাদ দিছো যে উচিত বিচাৰ হ'ব লাগে আৰু তাক কাষ্টডিত ৰাখি এই 40 লক্ষ টাকা যে চাউল আছে 35,000 মানুহে এই মহামাৰীৰ সময়ত অন্ন পাবা নাই এইটো অলৰেডি সকল ঘৰত যাব লাগে এই অন্নটো হিমন্ত বিশ্ব ডাঙৰীয়াক মই ধন্যবাদ দিছো যে এনেকুৱা 2 নম্বৰী কৰা মানুহ আফতাব উদ্দিনৰ কথা নহয় যি মানুহ কৰিব তাক জেলত পাঠাব লাগে সাংসদ পল্লৱ লোচন দাসক চাহ বাগিচাসমূহৰ মালিকৰ দালাল আখ্যা দিছে আদিবাসী নেশ্যনেল পাৰ্টিয়ে আগন্তুক নিৰ্বাচনত 20টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ সাজু হৈছে আদিবাসী নেশ্যনেল পাৰ্টিয়ে চাহ শ্ৰমিকৰ পিঠিত উঠি নিৰ্বাচনী বৈতৰণি পাৰ হোৱা পল্লৱ লোচন দাসক সকিয়নি দিলে আদিবাসী নেশ্যনেল পাৰ্টিয়ে দলটোৰ অভিযোগ যে শ্ৰমিকৰ মজুৰি 351 টকা পোৱা কোনো নৈতিক অধিকাৰ নাই বুলি কোৱা সাংসদ পল্লৱ লোচন দাসে চাহ বাগিচাৰ মালিক পক্ষৰ হৈ দালালি কৰিব বিচাৰিছে যিজন পল্লৱ লোচন দাসে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাৰ কথা কৈ নিৰ্বাচনত জয়ী হৈ সাংসদ হ'ল সেইগৰাকী সাংসদে এতিয়া চাহ শ্ৰমিক বিৰোধী নীতি অৱলম্বন কৰি চাহ বাগিচা মালিক পক্ষৰ হৈ দালালি আৰু চামচাগিৰি কৰিছে বুলি কয় আদিবাসী নেশ্যনেল পাৰ্টিয়ে বালিপথাৰত অনুষ্ঠিত এক সংবাদ মেলত এই মন্তব্য কৰিছে দলটোৱে নাটক কৰা ৰাজনীতি বন্ধ কৰক 351 টকা দিয়ক আৰু 3000 টকা দিব নালাগে সরকার করে চাহ শ্রমিকসকলক 3000 টকা দিয়ার বিনিময়ত 351 টকা 33 পয়সা মিনিমাম ওয়েজ একটু দিত প্রত্যেকখন বাগিচার চাহ শ্রমিকে 8 লাখ চাহ শ্রমিকক দিম বুলি কৈছে 8 লাখ চাহ শ্রমিকে 351 টকা দৈনিক মজুরি প্রাপ্তির পাছত সরকারের একাউন্টত 9000 টাকা খুঁজি সোমাই দিব তোমালোকৰ 3000 টকা নালাগে সর্বানন্দ হিমন্ত পল্লৱ লোচন দাস চাহ শ্রমিকৰ ন্যূনতম প্রাপ্য 351 টাকা মজুরি দি দিয়ক সেই মজুরির বিনিময়ত প্রাপ্তি মজুরির বিনিময়ত সরকারের একাউন্টত বছরের মূৰত চাহ শ্রমিকে 9000 টাকা
মহানগৰীৰ হোটেল ভাৰ্গৱত CIDৰ অভিযান PK দত্তক লগত লৈ অভিযান চলাইছে CIDয়ে আৰু SI কেলেংকাৰীৰ মূল অভিযুক্ত PK দত্তই কি তথ্য সদৰি কৰিছে তাৰ পিছতে অভিযান আৰম্ভ হৈছে PK মালিকানাধীন হোটেল ভাৰ্গৱ আৰু হোটেল ভাৰ্গৱতে পুনৰবাৰ উপস্থিত হ'ল CIDৰ দল মহানগৰীৰ হোটেল ভাৰ্গৱত CIDয়ে পুনৰ চলালে অভিযান আৰু PK দত্তক লগত লৈ এইবাৰ অভিযান চলোৱা হৈছে SI নিযুক্তি কেলেংকাৰীৰ মূল অভিযুক্ত PK দত্ত আৰু PK দত্তৰে মালিকানাধীন এইখন হোটেল ভাৰ্গৱ সময় হৈছে বাতৰিৰ এইখিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ নিউজ ফ্ল্যাশ আগবঢ়াইছে অজন্তা শুজ এইটো সপ্তাহৰ দাদাৰ পছন্দ অজন্তা শুজ স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড কামিং আপ আগবঢ়াইছে আনমোল মাৰি প্লাছ সলনি কৰক জীৱনৰ সোৱাদ শাৰদীয় বতৰত শিল্পীৰ এতিয়া দুৰ্দিন সমাগত শাৰদ উৎসৱ মূৰে কপালে কিন্তু হাত দিছে মৃন্ময় শিল্পীয়ে কোভিড সৃষ্টি কৰা পৰিস্থিতিয়ে ককাল ভাঙিছে দুৰ্গা পূজাৰ মূৰ্তি নিৰ্মাণ কৰি বছৰটোৰ বাবে পৰিয়াল পোহপাল দিবলৈ লোৱা শিল্পীসকলৰ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো এটা পষেক বাকী মৃত শিল্পীসকলৰ মাজত নাই পূৰ্বৰ ব্যস্ততা নাই দুৰ্গোৎসৱৰ আনন্দ গহপুৰ মহকুমাৰ বুৰৈৰ পৰা হাৱাজানলৈকে সকলো মৃত শিল্পীৰে একেই অৱস্থা শিল্পালয়সমূহত নিমাও পৰিৱেশ কৰোনা ভাইৰাছ লকডাউনে সকলো আনন্দ ম্লান কৰিলে দুৰ্গোৎসৱৰ চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি দুৰ্গা পূজা উদযাপন কমিটিসমূহে পূজা অনুষ্ঠিত কৰিবনে নাই সেয়াও এতিয়া অনিশ্চয়তাত গহপুৰ মহকুমাৰ ভিতৰতে অন্যতম দীপৰা শিল্পালয়ৰো একেই অৱস্থা লাভ কৰা নাই প্ৰতিমাৰ অৰ্ডাৰ যোগাযোগ কৰা নাই পূজা কমিটিসমূহেও মোৰ বুলিয়ে নহয় সবৰে একে অৱস্থা হৈ আছে এতিয়া ধৰি লওক আমি যোনটো সময়ত লকডাউন হৈছিল সেইটো সময়ত মানে বাহিৰৰ পৰা আমাৰ কাৰিকৰ আহি পেলাই আপোনাৰ 15খন 20খন মূৰ্তি বনাই থৈ যায় তাৰপিছত আমিও বনাওঁ কিছুমান তেনেকৈ মানে কামবিলাক কৰা হয় তা এই বছৰ আপোনাৰ দেশৰ অৱস্থা চাই পেলাই মূৰ্তি তেনেকৈ বনোৱা নাই আৰু বিশ্বকৰ্মা বনাইছিলোঁ 10খন মান গৈছে মাত্ৰ মূৰ্তি এতিয়া দুৰ্গা পূজা এইটো কোনটো ভৰসাত বনাম এইখিনি বনাই আছোঁ নিজৰ টকা পইচা খৰচ কৰি পেলাই অৰ্ডাৰ মই এতিয়ালৈকে এখনো পোৱা নাই আমাৰ যিখিনি মানে পাৰ্মানেণ্ট কাষ্টমাৰ যিখিনি আমাৰ পৰাই নিয়ে তেখেতসকলক ফোন কৰিছিলোঁ চবেই কৈছে ঘট পূজাকে কৰিম নেকি পূজা নাপাতোৱে তেনেকেই কৈছে একেই অৱস্থা সামগ্ৰী সমষ্টিৰ অন্তৰ্গত কনুৱামাৰী বৌবজাৰৰ মৃত শিল্পীসকলৰ মাজত এই মৃত শিল্পীসকলে গোটেই বছৰটোৰ বাবে ভাদ মাহৰ পৰা আৰম্ভ কৰি কালী পূজালৈকে মাটিৰ কিছু সামগ্ৰী বনাই বছৰটো চলিব পৰাকৈ উপাৰ্জন কৰে কিন্তু এইবাৰ লকডাউনে শিল্পীসকলক বাৰুকৈ জুৰুলা কৰিলে বিক্ৰীৰ অভাৱত মাটিৰে বনোৱা বহু সামগ্ৰী ভাঙি নষ্ট হৈ পৰিছে অঞ্চলটোৰ পুৰুষ মহিলা সকলোৱে নিজ নিজ ঘৰতে পূৰ্বপুৰুষসকলৰ দিনৰ পৰাই বনাই আহিছিল মাটিৰে নিৰ্মিত চাকি ঘট ধুনামলা কলহ আদি কিন্তু কোভিড-19ৰ বাবে বজাৰত এতিয়া চাহিদা নোহোৱা হ'ল এইসমূহ সামগ্ৰীৰ না এতিয়ালৈকে আমি বিক্ৰী কৰা নাই লকডাউনৰ কাৰণে যিখিনি মানে বনাইছে মানে ষ্টকতে আছে মালখিনি আমি দিব পৰা নাই ভাঙি চিঙি গৈছে কেঁচা থাকিলেতো ভাঙিও যায় চৰকাৰৰ ওচৰত এইটোৱে মোৰ প্ৰাৰ্থনা যে আমাৰ এইখিনি সহায় কৰিব লাগে সমস্যা হৈছে বহু বস্তুখিনি বিক্ৰী হোৱা নাই জীৱন জীৱিকাক লৈ এতিয়া যথেষ্ট চিন্তিত হৈ পৰিছে এই মৃত শিল্পীসকল গহপুৰৰ পৰা পলাশ ফুকন আৰু পুৰণি গুদামৰ পৰা হেমন্ত দাস নিউজ 18 অসম নৰ্থ ইষ্ট
বহৰমপুৰ সমষ্টিৰ সামগ্ৰী ৰাজচক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুনিৰ লালুংগাঁও আমডাঙা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা বহুদিনৰে পৰা দখলদাৰী কৃষকক উচ্ছেদ কৰি পাৱাৰ প্লাণ্ট প্ৰজেক্ট স্থাপন কৰিবলৈ লোৱা কাৰ্যত হতচকিত হৈছে ৰাইজ। অসম চৰকাৰৰ অনুমোদন সাপেক্ষে APDCLৰ জৰিয়তে এজিঅৰ কোম্পানীয়ে বৰহমপুৰৰ হায়ংথলৰ নিকটৱৰ্তী আমডাঙ্গা গাঁৱত সৌৰশক্তিৰে বিদ্যুৎ বিতৰণৰ এক ব্যয়বহুল প্ৰকল্পৰ কাম চলাই আছে পূৰ্ণোদ্যমে। কিন্তু এনে কাৰ্যত অসন্তুষ্ট হৈ দখল কৰি থকা লোকসকলে ন্যায়ালয়ৰ কাষ চাপে। কিন্তু শেহতীয়াকৈ আদালতে কোম্পানীৰ পক্ষত ৰায় প্ৰদান কৰে আৰু ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে প্ৰশাসনে সেই ভূমিৰ উচ্ছেদ চলাইছিল। উচ্ছেদৰ সময়ত দখলদাৰী লোকসকলে মাটি এৰি নিদিয়াক লৈ প্ৰশাসনৰ লগত বাক বিতণ্ডা সৃষ্টি হয় আৰু উচ্চ ন্যায়ালয়ে শান্তিৰ পূৰ্ণভাৱে মাটিখিনি এক সপ্তাহ সময়ৰ ভিতৰত খালী কৰাৰ নিৰ্দেশনো দিছিল আৰু এই নিৰ্দেশ মৰ্মে প্ৰশাসনে এছকেভেটৰ লগাই উচ্ছেদ অভিযান আৰম্ভ কৰে। তাতে খৰ্গহস্ত্ৰ হৈ পুৰুষ মহিলা সকলো ওলাই আহে আৰু বাক বিতণ্ডাত লিপ্ত হয়। আজি আমাৰ ৰাইজ পূৰ্বপুৰুষৰ পৰা দখল কৰি থকা খেতি কৰি খাই থকা মাটিত আজি চামগুৰি থানা অন্তৰ্গত আজি আৰক্ষী বাহিনীক লৈ আজুৰ পাৱাৰ কোম্পানীয়ে আমাক উচ্ছেদ কৰিছে। আপোনালোকে এইটো দেখিছে নহয়, এই ধাননি পথাৰত গোটেই অনিষ্ট কৰিছে। যদি এওঁলোকে যদি হাইকোৰ্টৰ পৰা যদি পাৰ্মিশ্যন দিছে তেনেহ'লে আমাক ৰাইজক এটা আগতে জাননী এটা কাগজ দিব লাগে যে এইটো বোলে এনেকুৱা আজুৰ পাৱাৰ কোম্পানীক দিয়া হৈছে, আপোনালোকে ইয়াত খেতি বাতি যিমান আছে আমি অনিষ্ট কৰিব বিচাৰিছোঁ, ইয়াত কোম্পানী আমি বহাব বিচাৰিছোঁ বুলি এনেকুৱা ক'ব লাগে। এইটো আমাৰ গোটেই অন্যায় কৰি দিছে। এনেকুৱা আমাৰ দুখীয়া মানুহ এই ইমান পূৰ্বপুৰুষৰ পৰা খাই থকা মাটি। আজিৰ পৰা মাইথান TMT ৰূপান্তৰিত হ'ল 600 মাইথান ষ্টীললৈ। অসম, বিহাৰ, উৰিষ্যা আৰু উত্তৰ প্ৰদেশত প্ৰযোজ্য হৈছে এই মাইথান ষ্টীলৰ। গুৱাহাটীৰ বশিষ্ঠ চাৰিআলিত থকা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য কাৰ্যালয়ত প্ৰবন্ধক গজেন্দ্ৰ সিঙে এই কথা সদৰি কৰে। লগতে যিহেতু মাইথান TMT সকলোতকৈ শক্তিশালী TMT বাৰ, তাৰ বাবে দ্য গ্ৰেট খালীক ব্ৰেণ্ড এম্বেছাডৰ হিচাপে লৈ ব্যৱসায় আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে। মাইথান TMT পৰা এতিয়া মাইথান ষ্টীল হ'লোঁ আৰু ষ্টীলত আমি আৰু বহুত প্ৰডাক্ট নিয়াৰ ফিউচাৰত আমাৰ প্ৰডাক্ট আহিব। that will be come around end of this calendar year or maybe after this financial year. এটা মোৰ মানে কনজিউমাৰ এৱাৰনেছৰ কাৰণে আমি খালীক লোৱা গৈছে। কনজিউমাৰক আমি ভাবোঁ কি ভাল এটা বস্তু কম্পিটিটিভ প্ৰাইচত দিওঁ, সেইকাৰণে খালীক মেইন লোৱা উদ্দেশ্যটো খালীক। আৰু খালী এজ এ ষ্ট্ৰং মেন গোটেই পৃথিৱীত চবে জানে খালীক। So that is the main reason behind. That is the main reason. Near future, আমি pan India, all pan India, আমি present home. ছয়জনা গোষ্ঠীৰে কেবিনেট উপসমিতিৰ বৈঠক সমাপ্ত হয়। ৰাজ্য চৰকাৰে মডালিটি প্ৰস্তুত কৰি প্ৰেৰণ কৰিব কেন্দ্ৰলৈ। 30 অক্টোবৰৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব কেন্দ্ৰক আৰু ভিন্ন মত পাৰ্থক্যসমূহ 60% দূৰ হোৱাৰ দাবী কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এয়া আছিল শেষৰখন বৈঠক বুলি উল্লেখ কৰিছে। ইয়াৰ পিছত কোনো আনুষ্ঠানিক বৈঠক অনুষ্ঠিত নহয়। বৈঠকৰ অন্তত ঘোষণা কৰিছে মন্ত্ৰীগৰাকীয়ে। সেৱালয় ক্ষমা ভিক্ষা বিধায়ক ৰমাকান্ত দেউৰীৰ। বৃহস্পতিবাৰে মৰিগাঁৱত ক্ষমা খুজিবলৈ আহি পুনৰ অপমান কৰিছিল ব্ৰাহ্মণ সমাজক। সংবাদ মাধ্যম দেখি গাড়ীৰ পৰাই নানামি গুচি গৈছিল বিধায়কগৰাকী আৰু তাৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি বিধায়কগৰাকীৰ বিৰুদ্ধে গোচৰ তৰোৱাৰ কথা ঘোষণা কৰিছিল ব্ৰাহ্মণ সমাজে। আজি নাটকীয়ভাৱে গুৱাহাটীত পুনৰ সেৱা লৈ ক্ষমা খোজে বিধায়কগৰাকীয়ে। এই আশীৰ্বাদৰ দ্বাৰা আপোনাৰ গৃহত লক্ষী বসতি কৰক, ৰাজকাৰ্যত আপোনাৰ সফল হওক, গৃহত ভূমিকাই আপোনাক ৰক্ষা কৰক, সৰস্বতী আপোনাৰ কুণ্ঠত হিচাপে আপোনাৰ যদি ভগৱানৰ কৰি আশীষ কৰক, এই কথা আমি জনাইছোঁ। আপুনি হেৰি হৈছে। ৰাজ্যিক আৰক্ষী নিযুক্তি বৰ্ডৰ সকলো পৰীক্ষা স্থগিত। গুৰুত্বপূৰ্ণ খবৰ, শনিবাৰে হ'বলগীয়া পৰীক্ষাও স্থগিত ৰখা হৈছে। স্থগিত আৰক্ষী কনিষ্টেবল নিযুক্তিৰ পৰীক্ষা, PWDৰ বিশেষ নিযুক্তি পৰীক্ষাও স্থগিত হৈছে। শীঘ্ৰেই ঘোষণা হ'ব পৰৱৰ্তী পৰীক্ষাৰ দিন। SI নিযুক্তি কেলেংকাৰীত বহুজন সাঙুৰ খোৱাত এই সিদ্ধান্ত। ইফালে জলসিঞ্চন বিভাগৰ পৰীক্ষাৰ 394টা শাখা সহায়ক পদৰ ফলাফল ঘোষণাৰ নিৰ্দেশনা দিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বিতৰ্কিত এপটেকে অনুষ্ঠিত কৰিছিল পৰীক্ষা অনুষ্ঠিত কৰাত বেমেজালিৰ অভিযোগ উত্থাপন হৈছিল। ন্যায়ালয়ে খাৰিজ কৰিলে অভিযোগকাৰীৰ আবেদন আৰু 2018 চনৰ APSCৰ ফলাফল ঘোষণা কৰিবলৈও নিৰ্দেশনা দিছে উচ্চ ন্যায়ালয়ে। মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছে ন্যায়ালয়ে। ন্যায়ালয়ৰ অনুমতি লৈহে ঘোষণা কৰিব পাৰিব ফলাফল।
ইয়াৰে সৈতে সময় হ'ল বিদায় লোৱাৰ ধন্যবাদ শুভৰাত্ৰি নিউজ ফ্ল্যাশ